এইখিনি গাঁৱতে কিমানখিনি কাম আগবাঢ়িছে সেইটো আৰু ভগৱানে জানে। আৰু আজি যিহেতু কালিৰ পৰা অলপ যিটোৱে মোক এই কমেণ্টটো কৰিছে যে পাব্লিকৰ কাৰণেহে পইচাটো লৈছে বিশালৰ পৰা, মানে তেওঁ নিজৰ কাৰণে নহয়, তেওঁৰ কাৰণে ভিডিঅ'টো, আৰু যিটোৱে মোক যে জধামূৰ্খ বুলি কৈছে তাৰ কাৰণে মই এতিয়া তেওঁলোকক কওঁ, কালি যিটো আমাৰ কামাখ্যা মন্দিৰত হ'ল, অজস্ৰ জনতা আহে সেই কামাখ্যা মন্দিৰত, দিনে দিনে শ শ হাজাৰ হাজাৰ মানুহ আহে। সেই কামাখ্যা মন্দিৰত কালি যে মাৰপিট লাগিলে, এইবিলাক VIP VVIP এইবিলাক টিকটক লৈ পেলাই, তাত তোমালোকে প্ৰতিবাদ কৰিব পাৰিবানে? দম আছেনে তাত প্ৰতিবাদ কৰিবলৈ? এইবিলাক যে বাহিৰা বাহিৰা মানুহ আহি পেলাই যে তাত VIP টিকেটটো লৈ পেলাই আগত যায়, আৰু আমাৰ সাধাৰণ জনতা যে যাব নোৱাৰে, বুন্দাপৰ দি থাকিব লাগে, তাত তোমালোকে মাতিব পাৰিবা? সেইবিলাকত মাত দিব নোৱাৰা নহয় জানো? কাৰণ সেইবিলাকৰ লগত তহঁতৰ হাত আছে। গতিকে আপোনালোকলৈ মই সেই ভিডিঅ'টো আগবঢ়ালোঁ, আৰু চাওক, তাৰপিছত আকৌ লগ পাই।
নমস্কাৰ জনাইছোঁ সকলোকে আৰু আৰম্ভ কৰিছোঁ মোৰ ভিডিঅ'টো। আহি থাকোঁতে যিখিনি মাত দিছিলোঁ সেইখিনি একো মানে শুনাই নাপায় আৰু ময়ো গম নাপাওঁ যে গাড়ীত আহি থাকোঁতে মাত দিলে যে শুনা নাপায়। আৰু এতিয়া আহি ভিডিঅ'কেইটা চেক কৰিলোঁ কি মাত চাত একো নাই। আৰু আমাৰ চাওক মই কৈছিলোঁ যে কিমান কাম আগবাঢ়িছে আৰু এইকেইদিন মোৰ গা বেয়া কাৰণে ঘৰতেই আছিলোঁ, আহিব পৰা নাছিলোঁ। 4-5 দিনমান অহা নাই নেকি। আৰু আজি ফাইনেলি আহি পাই গ'লোহি আৰু একদম ওপৰত উঠি ল'লোঁ দেই। চিৰিটো ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে আৰু মই কৈছিলোঁ কি যে ঈদৰ আগত ছাদখন দিব লাগে, কিন্তু এতিয়া ঈদৰ আগত নহ'ব। গাড়ী মাতি আহিছে, এইফালে মাটি পৰি আছে আৰু কাম কৰি আছে। যিহেতু 2টা খুঁটা এতিয়াও বাকী আছেগৈ, মানে এই 2টা খুঁটা বাকী আছে আৰু এইখিনি খুঁটা প্ৰায় হৈ গ'ল, ৰেডি কৰি আছে। নামি লৈ পেলাই কেইটামান কথা আছে আপোনালোকৰ লগত, সেইখিনি আলোচনা কৰিব লাগিব দেই। এতিয়া আহোঁ মূল কথাটোলৈ দেই। মই আজি আগবেলা যিটো ভিডিঅ' দিছিলোঁ সমুজ্জ্বল ভট্টাচাৰ্যৰ ওপৰত, আপোনালোকে নিজেই দেখিছে ন। আৰু সেই ভাইটিজনে মোক কৈছে, তেওঁ মোক কিছুমান কথা কৈছে, মই সেইটোত বাৰু একো বেয়া পোৱা নাই। তেওঁ কৈছে যে সমুজ্জ্বল ভট্টাচাৰ্যই বিশালৰ পৰা পইচাটো বোলে তেওঁ নিজৰ কাৰণে লোৱা নাই। ঠিক আছে ভাইটি, নিজৰ কাৰণে লোৱা নাই, তেওঁ কাৰ কাৰণে লৈছিলে তোমালোকে জানানে? তোমালোকে যে সেই সমুজ্জ্বল ভট্টাচাৰ্য হৈ ওকালতি কৰিছা, সমুজ্জ্বল ভট্টাচাৰ্যৰ ঘৰত কিমানখন চুপাৰ আছে, কিমানখন চুপাৰৰ মালিক তোমালোকে গম পোৱা নে? এনেই ধেমা ধৰি আগ নাই গুৰি নাই কথা ক'বলৈ কিয় আহা? কেইদিনৰ ল'ৰা ছোৱালী তোমালোক? গতিকে সেইটোৱে। আৰু শুনক, কা আন্দোলন যেতিয়া হৈছিলে, কা আন্দোলন আপোনালোকে দেখিছিলেই নহয়নে? আৰু ৰাস্তাৰ পৰা সেই সমুজ্জ্বল ভট্টাচাৰ্য হওক আৰু যিবিলাক বিজেপিৰ বি টিমৰ এজেণ্ট, তেওঁলোকে সেই কা আন্দোলনটো কি কৰিলে জানেনে? বুদ্ধি কৰি পেলাই বিজেপিৰ লগত লগ হৈ ৰাস্তাৰ পৰা নি পেলাই মঞ্চ পোৱা লাগে। একদম তাল খোল লৈ পেলাই কা আন্দোলন আমি কৰিছিলোঁ কেনেকৈ, আৰু তেওঁলোকে একেবাৰে তাল খোল নেগেৰা চেগেৰা লৈ পেলাই একদম গৈ পেলাই কি হ'ল, মঞ্চ পোৱালে। আৰু মঞ্চ পোৱাৰ লগে লগে কি হ'ল, কা আন্দোলনখন ফ্লপ মাৰিলে। এয়াই হ'ল তেওঁলোকৰ আন্দোলন। আৰু এইবিলাক আন্দোলন তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে নহয়নে বাৰু? তেওঁলোকৰ নিজৰ পকেট গৰম কৰাৰ কাৰণে নহয়। তেওঁলোকৰ যদি ইমান ইচ্ছাই আছিলে মদ বন্ধ কৰা, ড্ৰাগছ বন্ধ কৰা, ইমান যদি ইচ্ছাই আছিলে, তেন্তে হ'লে কিয় বাজেট অধিৱেশন যে চলি আছিলে, বহুতো দল সংগঠন আহিছিলে নহয় প্ৰতিবাদ কৰিবলৈ, তেওঁলোকৰ উচিত প্ৰাপ্য বিচাৰি পেলাই। কিন্তু সেই সংগঠনকেইটা তেতিয়াহ'লে কিয় নাহিছিলে? তেতিয়াতো আহি পেলাই তাত ধৰিব পাৰিলে হয়। বাজেট অধিৱেশন যিহেতু চলি আছিলে, তেতিয়াতো তেওঁলোকে তাত উল্লেখ কৰিব পাৰিলে হয়, বোলে মদ খোৱা বন্ধ কৰক, তামুক এইবিলাক বন্ধ কৰক। কিন্তু তেওঁলোকেতো নকৰিলে। যেতিয়া গোটেই মানে ৱাইন শ্বপ মুকলি কৰি দিলে, পদূলি মুখে মুখে গাঁৱে ভূঞে চবতে মদৰ দোকানবিলাক পদূলিয়াই হ'ল, তেতিয়া তেওঁলোক চুপ মাৰি থাকিলে। আৰু এতিয়া যেতিয়া জুই পুৰি হাত পালেহি, তেতিয়া তেওঁলোকে আন্দোলন কৰি এখন নাটক কৰিবলৈ আহিছে, যিহেতু ইলেকশ্যন আহি পালে কাৰণে, নহয় জানো? তাকে ক'লে কিছুমানৰ গাত লাগে, গাত লাগিলেও উপায় নাই। সঁচাটো সঁচাই, মিছাটো মিছাই। আৰু এজন ধেমাধৰা জধামূৰ্খ পণ্ডিতে কৈছে, জধামূৰ্খ পণ্ডিত সি মোক কৈছে, আপুনি জধামূৰ্খ নেকি? সমুজ্জ্বল ভট্টাচাৰ্য বোলে সভাপতি নহয়, উপদেষ্টাতহে আছে। সেই মহামূৰ্খটোক কৈছোঁ, বৃদ্ধ বয়সত মানুহ উপদেষ্টাত থাকে নেকি? সেই বৃদ্ধ বয়সত সি আন্দোলন কৰিছেনে নাই? বগা চাৰ্ট পিন্ধি পেলাই এজাক পালি পহৰীয়া লৈ পেলাই আহি দেখিছেনে নাই? তহঁতে যদি নিউজ চাওঁ, সেইবিলাক কি নেদেখ নেকি? নে কাক কেনেকৈ বেয়া কমেণ্ট কৰিব পাৰোঁ সেইটোহে গম পাওঁ নেকি? কেনেকৈ এই মানুহজনীক বেয়া কমেণ্ট কৰিব পাৰোঁ, কেনেকৈ মানে বেয়া কমেণ্টটো কৰি পেলাই মানুহৰ আগত মই মানে নিজৰ পৰিচয়টো নিজে দাঙি ধৰিব পাৰোঁ, সেইটোহে চিন্তা তহঁতৰ ন? তহঁতে যিমানে বেয়া কমেণ্ট কৰিবি আৰু সিমানে তহঁতৰ নিজৰ পৰিচয়টো পাবি। হাজাৰ হাজাৰ ভাল কমেণ্টৰ পিছত যেতিয়া 1-2টা বেয়া কমেণ্ট আহিব, আৰু তেতিয়া অট'মেটিক মানুহে গম পায় যে ই মেখেলা ধোৱা নাইতো কাৰোবাৰ ঘৰৰ, ই মানে চোৱা চেলেকা ফপৰা কুকুৰ, ৰাস্তাত যে ঘূৰি ফুৰে ফপৰা কুকুৰ, এই সিহঁত বুলি। গতিকে তহঁতে মোক এইবিলাক ধৰি লাভ নাই। সত্যটো সদায় সত্যই, গম পাইছ? তহঁত চোৱা চেলেকিয়ে থাকিব লাগিব, আৰু তাৰ পিছত ঘূৰি 10 টকা 5 টকাৰ আশাত। সেইবিলাক যে বিজেপিৰ বি টিমৰ এজেণ্ট, তেওঁলোকক আমি চিনি পাবলৈ এতিয়াও বাকী নাই। 70 সংগঠন যেতিয়া লগ হৈছিলে, তেহেঁতক আমি তেতিয়াই পাইছিলোঁ। আৰু সিহঁত যদি ইমান ভাল হ'ল হয়, নিস্বাৰ্থভাৱে দেশভক্তি কৰিলে হয়, তেন্তে হ'লে তেওঁলোকে অসমৰ হৈ ভাল কাম কৰিলে হয়। কিন্তু তেওঁলোকে ইমান যে দেশত দুৰ্নীতি হৈ আছে, কোনোবা এটা হৈ পেলাই মাতিছেনে? নাই মতা। কিয় মতা নাই বাৰু? কাৰণ তেওঁলোকৰ মুখ বন্ধ, খাবলৈ পায়, চেলেকিবলৈ পায়, সেইকাৰণে তেওঁলোকে মুখেৰে নামাতে।
গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু মই যিহেতু বেলেগ ঠাইত আছোঁ আৰু বেছি চিঞৰ বাখৰ কৰিব নোৱাৰোঁ ভাল নালাগে মেচিন চলি আছে গাড়ী আহি আছে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ